নিত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাদশ বাৰ্ষিক বিহু বাদ্য আৰু বিহু নাচৰ কৰ্মশালা আজি 21 মাৰ্চৰ পৰা অনুষ্ঠিত হয় নলবাৰী কলেজ ফিল্ডৰ সন্মুখত নলবাৰী কলেজৰ প্ৰাংগণত। আৰু আমাৰ এই কৰ্মশালাখনি অহা 30 মাৰ্চলৈ অৰ্থাৎ 10 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ। আৰু এইবাৰ আমি প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ বিহুৱতী তথা DY ফাইনেলিষ্ট পৰিস্মিতা সোণোৱাল। লগতে আমাৰ মুখ্য প্ৰশিক্ষক হিচাপত থাকিব নিভা ৰাণী বৰুৱা, তেওঁ বিহুৰাণী হৈছিলে। আৰু লগতে আমাৰ প্ৰশিক্ষক হিচাপত থাকিব হেমাংগ দত্ত আৰু আমাৰ স্থানীয় বহুত কেইগৰাকী সহযোগী প্ৰশিক্ষক। এই কৰ্মশালাখনিত আমি আটাইয়ে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। আমাৰ এই কৰ্মশালাখনি অহা 30 মাৰ্চলৈ হ'ব। গতিকে এতিয়ালৈকেও যদি কোনো ইচ্ছুক পৰীক্ষাৰ্থী আহিব বিচাৰে তেতিয়াহ'লে আমাৰ এই বাকৰিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আৰম্ভণিৰ দিনটোত কোন কোন উপস্থিত আছিল? আমাৰ আজি শুভাৰম্ভণি হয় আৰু এই আৰম্ভণি অনুষ্ঠানত আমাৰ উপস্থিত আছিলে বিশিষ্ট নাট্যকাৰ পৰিচালক ধীৰেণ বৰ্মন ডাঙৰীয়া, লগতে আমাৰ অসম টাইমৰ মুখ্য সম্পাদক মহিবৰ ৰহমান ডাঙৰীয়া, লগতে নলবাৰী এই আমাৰ কৰ্মশালাখনি আচলতে নলবাৰী কলেজৰ তত্ত্ব আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগত আমি অনুষ্ঠিত কৰোঁ। নলবাৰী কলেজৰ ফালৰ পৰাও আমাৰ বহুত কেইজন অধ্যাপক লগতে আমাৰ অধ্যক্ষ মহোদয় উপস্থিত আছিলে। কিমান গৰাকী? আমাৰ প্ৰথমটো দিন, গতিকে ভবাতকে বহুতখিনিয়ে আমাৰ পৰীক্ষাৰ্থী আহি উপস্থিত হৈছেহি আৰু আশা কৰোঁ ইয়াতকৈ অধিক হ'ব আমাৰ শেষলৈকে। কৰ্মশালাখনি আচলতে যাতে আমাৰ উঠি অহা প্ৰজন্মই শুদ্ধ বিহু নাচৰ শুদ্ধতাখিনি, শুদ্ধ ভংগীমাখিনি, বিহুত পুৰণি বিহু নামবিলাক, জাত নাম কি, জোৰা নাম কি, যোজনা, এই সম্পৰ্কে তেওঁলোকৰ এটা শুদ্ধ তেওঁলোকে শিকিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি যোৱা 11টা বছৰে নিত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা আমি বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালাখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু আমাৰ ফালৰ পৰা যথেষ্টখিনি মই ভাবোঁ যথেষ্টখিনি ল'ৰা ছোৱালী পৰীক্ষাৰ্থী উপকৃত হৈছে। আৰু মই গৌৰৱেৰে কওঁ যে আমাৰ এই কৰ্মশালাখনিৰ পৰাই যথেষ্ট কেইগৰাকীয়ে পৰীক্ষাৰ্থীয়ে আচলতে যোৱাবাৰ হৈ যোৱা যিটো ৱৰ্ল্ড ৰেকৰ্ড আছিল তাত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ পাইছে আৰু সেয়াই আমাৰ বাবে খুব গৌৰৱৰ কথা। হয়, খুবেই ভাল লাগিলে। আজি মই প্ৰথমটো দিন মই 21 মাৰ্চৰ পৰা 30 মাৰ্চলৈ যি কৰ্মশালা যি আৰম্ভণি হৈছে, সেই কৰ্মশালাত মই 3 দিন উপস্থিত থাকিম। আৰু খুব ভাল লাগিছে, কণ ল'ৰা ছোৱালীহঁত ইমান ধুনীয়াকৈ আগবাঢ়ি আহিছে, ভাল লাগিছে দেখি। আৰু নলবাৰীত মই এবাৰ প্ৰথমবাৰ এনেকৈ বাবা দাহঁতৰ লগত নিত্যাঞ্জলি কি আছিল নামটো? নিত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত হৈছে, সেই কৰ্মশালাত মই এবাৰ প্ৰথমবাৰ এনেকৈ নিমন্ত্ৰণ কৰা হৈছে মোক। গতিকে ভাল লাগিছে আৰু আগন্তুক যি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। নমস্কাৰ। নিত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে ইয়াত বিহু নৃত্য আৰু বাদ্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এই নৃত্য কৰ্মশালাখন মই আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰিলোঁ। অনুষ্ঠানটোলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তেখেতসকলে মাতি আনি যিখিনি মোক মৰম চেনেহ যাচিলে তাৰ বাবে মই মোৰ ফালৰ পৰা কৃতজ্ঞতা যাচিছোঁ। লগতে ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই 10 দিনীয়া প্ৰশিক্ষণ কেন্দ্ৰত আহি পেলাই তেখেতসকলৰ যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনি বিকাশ কৰাৰ কাৰণে আজি তেখেতসকল ইয়ালৈকে ওলাই আহিছে। গতিকে মই সমূহ ছাত্ৰ ছাত্ৰীক মই মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, যাতে তেখেতসকল একোজন ভাল নৃত্য প্ৰতিভী বা আমাৰ অসম তথা নলবাৰী তথা গোটেই বিশ্বতে যাতে জিলিকি উঠে, তাৰ বাবে মই শিশুসকলক মই মোৰ তৰফৰ পৰা মৰম যাচিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আৰু যিসকল অভিভাৱক অভিভাৱিকাসকলে তেখেতসকলৰ ল'ৰা ছোৱালীক ইয়ালৈ আনি পেলাই যিখিনি প্ৰশিক্ষণত ভাগ লৈছে তেখেতসকললৈকেও মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। যি নহওক, আমাৰ অসমীয়া জাতিৰ বাপতিসাহোন, গতিকে এই বাপতিসাহোন বিহুটিক আমি স্বকীয়তাৰে আমি আগবঢ়াই লৈ যাব লাগিব। কাৰণ ইয়াৰ যিটো পৰম্পৰা, যিটো স্বকীয়তা, যিটো বৈশিষ্ট্যতা, সেই পৰম্পৰা স্বকীয়তা বৈশিষ্ট্যতাখিনি আমি ধৰি ৰাখিব লাগিব। যদি আমি বিহুটোকো যদি আমি বিজতৰীয়া কৃষ্টিলৈ যদি লৈ যাওঁ তেতিয়া আমাৰ জাতিৰ সংকট আহিব, আমাৰ ভাষাৰ সংকট আহিব। গতিকে আমি জাতিক, আমি ভাষাক আমি
অসমীয়া হিচাপে জীয়াই ৰাখিবলৈ লগা হ'লে আমাৰ একমাত্ৰ সম্বল এই অসমীয়া জাতিৰ বাপতিসাহোন বিহু। গতিকে বিহুক আমি পৰম্পৰা ৰূপত আমি সদায় ধৰি ৰাখিব লাগিব। ইয়াত যাতে কোনোৱে যাতে অপসংস্কৃতিৰ যাতে ইয়াত বাহ নলয়, মই তাকেই প্ৰত্যেক নলবাৰী ৰাইজ তথা সমগ্ৰ অসমৰ সচেতন নাগৰিকক মই আহ্বান যাচিছোঁ। বিশেষ নকওঁ, পুনৰ এই নৃত্যাঞ্জলি ডেন্স একাডেমীৰ প্ৰতিজন ব্যক্তিক মই পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু এই অনুষ্ঠানটো উত্তৰ কামনা কৰি মই মোৰ কথাখিনি ইমানতে সামৰণি। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।